নমস্কাৰ। এয়া যেন উজনি নামনিৰ যুদ্ধ, এয়া যেন উজনি নামনিৰ প্ৰতিযোগিতা, য'ত জিকিব লাগিব উজনি আৰু নামনি উভয়ে। সভাপতি যদি নামনিৰ সম্পাদক তেনেহলে উজনিৰ হ'ব লাগিব। CM যদি উজনিৰ তেতিয়াহ'লে সভাপতি নামনিৰ হ'ব লাগিব। এয়াই চলি অহা পৰম্পৰা। অৱশেষত অন্ত পৰিল বিজেপিৰ সভাপতি কেন্দ্ৰিক যি প্ৰতিযোগিতা হৈ আছিলে বা সভাপতিৰ সংঘাত বিতৰ্ক যিয়ে নকওক আপুনি, সেয়া অন্ত পৰিছে আৰু দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াদেৱ নতুন বিজেপিৰ সভাপতি হ'ল। এতিয়া বৰ্তমান দুইজনেই CM আৰু সভাপতি দুইজন নামনি অসমৰ। উজনি অসমে বিজেপিক কি দিয়া নাই? বিজেপিৰ 50% বিধায়ক হৈছে উজনি, 20% বিধায়ক মধ্য অসমৰ। কিন্তু এই 70% বিধায়ক দিয়াৰ পিছতো এই উজনি আৰু মধ্য অসমত এজনো বিজেপিৰ বাবে যোগ্য সভাপতি ওলাল নে? এয়াই আজি তাৰিখৰ এটা ডাঙৰ প্ৰশ্ন। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ তেওঁ হৈছে বিধায়ক, তেওঁ নামনি অসমৰ। লগতে দৰং ওদালগুৰি সমষ্টিৰ এতিয়া নতুনকৈ সভাপতি হোৱা দিলীপ শইকীয়াও তেওঁ নামনিৰ। যুৱ বিজেপিৰ সভাপতিজনো নামনিৰ। ইয়াৰ আগতে কংগ্ৰেছৰ দিনত তৰুণ গগৈৰ শাসনকালৰ 15 বছৰ 11 বছৰ ৰঙিয়াৰ ভুৱনেশ্বৰ কলিতা কংগ্ৰেছৰ সভাপতি আছিলে। কিন্তু 2016 চনৰ নিৰ্বাচনৰ ঠিক 15 মাহমান আগে কংগ্ৰেছৰ বিধায়ক আমগুৰি বিধায়ক অঞ্জন দত্তক কংগ্ৰেছৰ সভাপতি পতা হৈছিল আৰু সেইবাৰ কংগ্ৰেছ বিজেপিৰ হাতত বৰ বেয়াকৈ পৰাজিত হৈছিলে। এতিয়াও যেন হিমন্ত বিশ্ব শৰ্মাৰ লগত ঠিক একেই ঘটনাৰ পুনৰাবৃত্তি হৈছে। নিৰ্বাচনলৈ ঠিক 15 মাহমান থকাৰ আগতে একেফালৰে দুইজন মুখ্যমন্ত্ৰী আৰু সভাপতি হৈছে। ইয়াৰ আগতে বিজেপিৰ সভাপতি কেন্দ্ৰিক যি প্ৰতিযোগিতা আছিলে, সেই প্ৰতিযোগিতাত উজনি অসমৰ তপন গগৈ, ৰামেশ্বৰ তেলী এই প্ৰতিযোগিতা আছিল। এই দুইজন বাহিৰ হ'ল। লগতে দাদা ব্ৰিগেডৰ সদস্য পল্লৱ লোচন দাসকো দিলীপ শইকীয়াই বাহিৰ কৰিবলৈ সক্ষম হয়। বিজেপিৰ ভিতৰখনৰ যি যুদ্ধ আছিলে এইবাৰ, সেই যুদ্ধত দাদা ব্ৰিগেড তথা ন বিজেপিও এইবাৰ বাহিৰ হৈ যোৱা নিচিনা লাগিছে। কাৰণ দিলীপ শইকীয়া হৈছে পুৰণি বিজেপি তথা 1980 চনমানৰ পৰাই তেখেত RSS কৰা মানুহ। গতিকে দাদা ব্ৰিগেডৰ আৰু ওপৰত যে কেন্দ্ৰীয় নেতৃত্বৰ বিশেষ ভৰসা নাই, এই কথাটো প্ৰমাণ হৈ গৈছে। বিজেপিৰ ইয়াৰ আগৰ কাৰ্যকালত সৰ্বানন্দ সোণোৱালৰ দিনত সেই সময়ত বিজেপিৰ সভাপতি আছিল ৰঞ্জিত কুমাৰ দাস। তেখেত আছিল নামনি অসমৰ। কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত তেনেকুৱা হোৱা আমি দেখিবলৈ পোৱা নাই। বন্ধুসকল, আপোনালোকে কি বুলি ভাবে যে এই উজনি নামনিৰ বিতৰ্কটো হ'ব লাগে নে নেলাগে? 50% বিধায়ক দিয়াৰ পিছতো উজনিত এনেকুৱা এজনো নেতা নোলাল নে যিজন সভাপতি হোৱাৰ যোগ্য? আপোনালোকৰ মতামত দিব পাৰিব। ধন্যবাদ।